হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখা পাইছে বা গমে পাইছে যে ভিডিঅ'টো কিহৰ হ'ব। হয়, আপোনালোকৰ কাৰণে আজি আনিছোঁ নতুন এটা লাইট, যোনটো বেয়া লাইট হয়। লাইটটোৰ আমি এটা মিনি ইনভাৰ্টাৰ বনাম, যাতে আপুনি লাইটটো লৈ য'তে ত'তে ঘূৰি ফুৰিব পাৰে আৰু লাইটটোৰ বেকআপো বহুত ভাল দিব। আপোনালোকে ভিডিঅ'টো চাওক, মই কেনেকৈ কিদৰে লাইটটো বনাওঁ আৰু আপোনালোকে তেনেকৈ ঘৰতে বহি এনেকুৱা এটা লাইট বনাব পাৰিব। লাইট বনাবৰ কাৰণে আপুনি লাইটটো পূৰা ওপৰটো খুলিব লাগিব। খোলাৰ পাছত এই যোনটো স্ক্ৰু আছে, স্ক্ৰুকেইটা ধুনীয়াকৈ খুলি ছাইড কৰি পেলাই দিব। পেলাই দিয়াৰ পাছত আপুনি এই ভিতৰৰ যিখিনি বস্তু আছে, কোনো ধৰণৰ কাম নাইকিয়া, এই বস্তুখিনি আপুনি পেলাই দিব। লাইটৰ জেগাত আমি নতুন এটা লাইট, আকৰ্ষণীয় লাইট হয়, যি ধৰণৰ আমি 5টা সৰু সৰু লাইটেৰে এটা লাইট বনাম, যাতে সি বহুতে আপোনাৰ ঘৰত লাইন গ'লেও প্ৰব্লেম নহয়। এনেকুৱা এটা লাইট বনাই আপোনালোকক মই আজি দেখাম। লাইটটোৰ কাৰণে আপুনি কি কৰিব লাগিব, সৰু সৰু দোকানত যোনটো লাইট পায়, সেই লাইটটোৰ দাম বেছি নহয়, 2 টকাকৈ হ'ব। লাইটকেইটাৰ লগত আৰু এটা লাগিব আপোনালোকৰ সৰু বেটেৰী। বেটেৰীটোৰ দাম মই কৈ দিছোঁ। আপোনালোকৰ যদি ঘৰত বেয়া বেটেৰী থাকে, মোবাইলৰ হওক বা কিবা চাৰ্জিঙৰ হওক, যিকোনো এটা বেটেৰী হ'লে আপোনাৰ কাৰণে সুবিধা হয়। যদি ঘৰত বাইচাঞ্চ নাথাকে, তেতিয়াহ'লে দোকানৰ পৰা এটা কিনি আনিব। কিনি ল'লে বেছি টকা নলয়, 45 টকা ল'ব। যোনটো আপোনাৰ 5 ভল্টৰ বেটেৰী হয়, সেই বেটেৰীটো আপোনাৰ কমচে কম 5 ঘণ্টা বেকআপ দিব। যেনেকৈ এতিয়া মই এটা আনিছোঁ, আপুনি চাই থাকক ভিডিঅ'টো। এই যিখিনি বহুত মানুহে কি কৰে, এই লাইটটো যেতিয়া বেয়া হয় মানুহে পেলাই দিয়ে, আৰু পেলাই দিলে এইটো চলিউশ্যন আছে। এইটো চলিউশ্যনৰ কাৰণে মই এটা ভিডিঅ' বনাম, যাতে আপোনালোকে পেলাই নিদিব লাইটটোৰ কাৰণে মই নতুন এটা ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাম যে বেয়া লাইট এটা কি ধৰণে আপুনি ভাল কৰি পেলাই ঘৰতে চলাব পাৰিব। এতিয়া মই যিখিনি চল্ডিং কৰি আছোঁ, এইটো বেটেৰী মাথা দুটা হয়। ইয়াত আমি এটা চুইচ ব্যৱহাৰ কৰিম। চুইচৰ কাৰণে দুডাল ৱায়াৰ লাগিব। ৱায়াৰডাল অকণমান মজবুত হ'লে ভাল, আৰু মই দেখিছোঁ এনেকৈ ভিতৰেদি সোমোৱাই পেলাই ওপৰেদি চল্ডিং কৰি দিছোঁ, কাৰণ ই যাতে কেতিয়াও ছিঙি নাযায় আৰু লৰচৰ নহয়। সেইবাবে মই অলপ গপচ কৰি পেলাই চল্ডিং কৰি দিছোঁ। আপোনালোকে তেনেকৈ চল্ডিং কৰিব। তাঁৰ হ'লেও হ'ব, তাঁৰ হ'লে বেছি ভাল হয়। আৰু মই এতিয়া ৱায়াৰ কৰিছোঁ, কাৰণ মোৰ বেটেৰীটো অলপ 5 ভল্টৰ নহয়। যদি আপুনি বেছি ভল্টৰ দিয়ে, তেন্তে তাঁৰ হিচাপত ইউজ কৰাটো ভাল। যদি ফ্লেক্সিবল ৱায়াৰ থাকে, তেনেকুৱা ফ্লেক্সিবল ৱায়াৰো কাম দিব। এতিয়া চাওক, আধা আধি হৈ গৈছে। যেতিয়া ভিতৰৰ ৱায়াৰডাল লগাব, প্লাছ আৰু মাইনাছটো আপুনি ধ্যান ৰাখি পেলাই লগাব। যেতিয়া চুইচটোৰ কাৰণে প্লাছ মাইনাছটো আপুনি ভালকৈ ৰাখিব পাৰিব। এতিয়া আমি যিটো লাইট লৈছিলোঁ, লাইটৰ কভাৰটো হয় এইটো। ইয়াত আমি গ্লু লগাই পেলাই 5টা লাইট প্লাছ মাইনাছটো আপোনালোকে চাই ল'ব। চাই লৈ এইটো মই চেক কৰি দিম আপোনালোকক কেনেকৈ কৰিব লাগে। লাইটটো লগাওঁতে আপুনি এটা বেটেৰী দি কানেকশ্যনটো চাই ল'ব যে প্লাছ মাইনাছটো কেনেধৰণে লগাব। ভিডিঅ'টো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, চাই ভাল পাব আপোনালোকে, চাই থাকক। অলম'ষ্ট লাইট লগোৱা হৈ গৈছে। আপোনালোকে চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো অলপ ক্লিক কৰি ৰাখিব। এইটো যোনটো চুইচ দেখিছে, এই চুইচটোতে আমি লগাম যোনটো আপোনাৰ লাইট জ্বলিব। তাৰ কাৰণে ওপৰত এটা চুইচ লগোৱা হৈছে। ইয়াত আমি চুইচ দিয়াৰ লগে লগে লাইট জ্বলিব, তাৰ কাৰণে এইটো লগোৱা হৈছে। লাইটৰ যোনটো চুইচ আপুনি চল্ডিং কৰোঁতে অলপ হেভিকৈ কৰিব, যাতে ই লৰচৰ নহয় আৰু ইয়াৰ কেপাচিটিটো বেছি হ'ব। তাৰ কাৰণে অলপ চল্ডিংটো বেছিকৈ দিব। যেনেকৈ মই দিছোঁ, চাই লওক, অলপ চল্ডিংটো বেছিকৈ দিছোঁ, যাতে কোনো প্ৰব্লেম নহয়। হৈ গৈছে চল্ডিং কৰা। চল্ডিং কৰাৰ পিছত আপুনি এটা গ্লু দি এনেকৈ গোটেই ছাইডটো ঘেৰাই দিব, যাতে চুইচটো এৰা নাযায়। মই যেনেকৈ দিছোঁ আপুনি চাই লওক। এই গ্লুটোৰ কাৰণে চুইচটো লাগি ধৰিব, আৰু আপুনি য'তে ত'তে লৈ যাব পাৰিব। চুইচটো অফ অন কৰিবৰ কাৰণে সুবিধা হ'ব আপোনালোকৰ বাবে।
যদি আপোনাৰ তাত গ্লু নাথাকে তেন্তে ফেব্ৰিকুইক ল'ব পাৰে। ফেব্ৰিকুইক লৈ পেলাই চাৰিও চাইডে লগাই দিব আৰু লগাই দিয়াৰ লগে লগে আপোনাৰ চুইচটো কাম কৰাত আৰম্ভ হ'ব। মই যেনেকৈ লগাইছোঁ তেনেকৈ লগাব। এতিয়া অলমষ্ট হৈ গৈছিলে। এতিয়া আমি ফিটিং কৰিব লাগিব এটা চাৰ্জিং পইণ্ট। এই চাৰ্জিং পইণ্টৰ কাৰণে এনেকুৱা এটা হোল কৰি ল'ব। হোল কৰাৰ পাছত এটা চাৰ্জিং পইণ্ট ল'ব। এইটো চাৰ্জিং পইণ্ট আপুনি দোকানৰ পৰা কিনিব পাৰে। ইয়াৰ দাম বেছি নহয়, মাত্ৰ 10 টকা ল'ব। আপুনি দোকানত ক'লেই হ'ল এটা চাৰ্জিং পইণ্ট দিয়ক, তেওঁ দি দিব। আৰু যদি পুৰণা ঘৰত থাকে তেনেকুৱা এটা ইউজ কৰিব পাৰে চাৰ্জিং পইণ্টটো মই লগাই দিছোঁ, চাই লওক। যেনেকৈ মই লগাইছোঁ তেনেকুৱা হিচাপত দিলে আপোনাৰ সুবিধা হয়, কাৰণ ভিতৰত সি আটকি যাব।
লাইট আৰু বেটেৰী আৰু চাৰ্জিং পইণ্টটো অলমষ্ট হৈ গৈছে। আপোনালোকে যেনেকৈ মই দেখালোঁ তেনেকৈ আপুনি গ্লু দি টিকাই দিব, কাৰণ ই কেতিয়াও ওলাই নাহে। এতিয়া চাওক, মই গোটেইটো ফিটিং কৰি দেখাই আছোঁ আপোনালোকক। এতিয়া মই জ্বলাইও দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক।